ওম নমঃ শিৱায়। এইটো হৈছে কেদাৰনাথৰ ট্ৰেভেল ব্লগ। মই যিহেতু এতিয়ালৈকে দুবাৰ কেদাৰনাথ ভ্ৰমণ কৰিছোঁ, তেখেতৰ দৰ্শন কৰিছোঁ, গতিকে মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা বা মই যোনটো আইটিনাৰী ফ'ল' কৰোঁ সেইটো আপোনালোকৰ আগত আজি শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। তো প্ৰথমতে আপোনালোকে অসমৰ পৰা বাই ট্ৰেইন য়া বাই ফ্লাইট যাব লাগিব দেলহিলৈ। দেলহিৰ পৰা আপোনালোকে কাশ্মীৰী গেটতে বাছবিলাক পায়, ৰেড বাছ য়া বেলেগ কৰিও আপোনালোকে বাছবিলাক বুক কৰিব পাৰে। বুক কৰি আপোনালোকে যাব লাগিব ঋষিকেশলৈ। ঋষিকেশৰ পৰা আপোনালোকে যিকোনো পাব্লিক গাড়ীও ল'ব পাৰে বা প্ৰাইভেট গাড়ীও ল'ব পাৰে। তাতে লৈ মেলি আপোনালোকে যাব লাগিব সোণপ্ৰয়াগলৈ। সোণপ্ৰয়াগৰ পৰা আপোনালোকে অলপ দূৰ খোজকাঢ়িয়ে যাব লাগিব বলেৰ'খনত। বলেৰ' থাকে তাতে পাৰ পাৰ্চন 50 ৰুপিজকৈ লয়। তাৰ পৰা আপোনালোকে যাব লাগিব গৌৰীকুণ্ডত। এইটো দেখিছে মোৰ সেইটো হৈছে ৰুম। তো গৌৰীকুণ্ডত আপোনালোকে এটা ৰাতি তাতে থাকিব আৰু তাতে বহুত ধুনীয়া বেছি মানে ভিউ হয় তাতে। আপোনালোকে এইটো এনজয় কৰি কিনে তাতে গোটেই ৰাতিটো থাকিব পাৰিব আৰু তাত যিখিনি লোকেল ফুড হয় সেইখিনি ট্ৰাই কৰিব পাৰিব। গৌৰীকুণ্ডৰ আচলতে জেগাডোখৰ হৈছে মানে মহাদেৱৰ পত্নী গৌৰীয়ে তাতে মানে গা ধুৱে বুলি কয় আৰু তাতে যোনটো ভাগীৰথী নদীখনৰ যোনটো মানে ফ্ল'য়িং মানে পেটাৰ্ণ হয় বা তাতে যোনটো কাৰেণ্ট ফ্ল' হৈ থাকে সেইটো আৱাজ আৰু আপোনালোকে দেখি বৰ ভাল পাব। এইটো হৈছে গৌৰীকুণ্ড। এইটো হৈছে নেচাৰেল মানে মেডিচিনেল বেনিফিটছ বহুত আছে। নেচাৰেলি এইটো এনি টাইম হিট হৈ থাকে, গৰম হৈ থাকে। আপোনালোকে তাতে গাও ধুব পাৰে। মই পিছে তাতে বঢ়িয়াতে ধুইছিলোঁ। ৰাতি ডিনাৰ কৰি ধুনীয়াকৈ শুই যাব। তাৰপিছত মৰ্ণিং 4:30 মানত ওলাই আহিব। মই পিছে ঘোঁৰা এইটো ব্ৰীডটো কি কয় মই নাজানো। একচুৱেলি এইটো ঘোঁৰা নহয়, ঘোঁৰা আৰু গাধ মিক্স ব্ৰীড এটা পাই যে সেই ব্ৰীডটোত গৈছিলোঁ আৰু চাব যাতে ষ্ট্ৰং এটা লয়। আৰু আপোনালোকে চাই যাব বহুত ধুনীয়া ধুনীয়া ভিউ তাতে থাকে আৰু সেইকেইটা ভিউ এনজয় কৰি কিনে আপোনালোকে গৈ থাকিব পাৰিব। আৰু মই এটা বস্তু ছাজেষ্ট কৰিম, কেছ লৈ যাব হাতত, কাৰণ তাতে কেতিয়াবা নেটৱৰ্কৰ বহুত বেছি ইছ্যু হয়। মই যোৱাবাৰতো একদম নাছিলে নেটৱৰ্ক, মই ঘৰৰ লগত কণ্টেক্ট কৰিব পৰা নাছিলোঁ। তাৰপিছত আপোনালোকে এবাৰ ঘোঁৰাকেইটাই এটা জেগাত ৰখাব য'ত আপোনালোকে খাব পাৰিব চাহ আৰু মেগীটোৱে তাত বেছিকৈ চলে আৰু তো সেইখিনি খাব পাৰিব। তাৰপিছত এই জেগাটো হৈছে যোনটো জেগাত 2013ত যোনটো ফ্লাড আহিছিলে। আপোনালোকে যিহেতু বহুতেই এৱেৰ হয় এইটো কথাত। আৰু এইটো জেগা এতিয়াও দেখিলে মানে মোৰ ভয় লাগি যায়, মানে সঁচাকৈ ভয় লগা এটা জেগা হয়। যিটো লেভেলত কাৰেণ্ট ফ্ল' হৈ থাকে ন, ভয় লাগে। এনিৱেজ আপোনালোকে ধুনীয়াকৈ স্কিনৰ ভিউটো এনজয় কৰি কিনে যাব লাগিব। গৈ আপোনালোকৰ এপ্ৰক্সিমেটলি 4 to 5 আৱাৰ্ছ লাগিব তাতে পাওঁতে। ঘূৰাই খালি 5 কিলোমিটাৰ নহয়, 3 কিলোমিটাৰ্ছমান আগতে ৰখাই দিব। সেইডোখৰ আপোনালোকে খোজকাঢ়ি যাব পাৰিব। আৰু মই যোনখন হোটেলত দুবাৰ যাওঁতে দুইবাৰে একেখন হোটেলতে আছোঁ, যোনটো একদম কেদাৰনাথৰ যোনটো এৰিয়াটো মানে সেইটো একেটা হেৰিত থাকে। আৰু ইয়াতে ৰুমৰ ভাড়া হৈছে প্ৰায় আপোনাৰ 5000। আৰু গধূলি মই আৰতিৰ কাৰণে বহিলোঁ। তেওঁলোকে আৰতি ষ্টাৰ্ট কৰিব। গধূলি আৰতি চোৱাৰ পিছত সেইদিনাখন ডিনাৰ কৰি ধুনীয়াকৈ শুই গ'লোঁ। আৰু তাৰ পিছদিনাখন ৰাতিপুৱাই মই তেখেতৰ ব্ৰহ্ম মুহূৰ্তত দৰ্শন লওঁ। দুইবাৰে তেনেকৈ দৰ্শন লৈছোঁ ধুনীয়াকৈ। তাতে অলপমান ফটো চটো ল'লোঁ আৰু তাতে আপোনালোকে পাৰিলে ঠাণ্ডা কাপোৰ লৈ যাব। তাৰপিছত মই এতিয়া গৈ আছোঁ ওপৰত থকা যোনজন কালভৈৰৱ মন্দিৰ আছে তেখেতৰ ওচৰলৈ। আৰু এয়া চাওকচোন ইমান ধুনীয়াকৈ সিহঁতি দুটাই মোক লৈ গৈ আছে ওপৰলৈ, কাৰণ মোৰ সেইটো টাইমত উশাহটো মানে একদম ছুটি হৈ গৈছিলে। কিন্তু সিহঁতিকেইটাই যেন মোক লৈ গৈছে একদম মানে দুইটাই ইমান মানে সেইখিনি সময়ত গুজবাম আহি গৈছিলে মোক পিছত ভিডিঅ'টো চাই মেলি। আৰু এয়া হৈছে কালভৈৰৱ বাবা মন্দিৰ। তেখেতৰ দৰ্শন কৰি আহিয়ে মই আৰু অলপমান তিলক লগালোঁ। তাৰপিছত আৰু এয়া প্ৰসাদ চসাদ বান্ধি কিনে মই তাৰ পৰা ৰিটাৰ্ণ হ'লোঁ। মানে সেইদিনাখনেই ৰিটাৰ্ণ হ'লোঁ। এটা ৰাতি তাত কেদাৰনাথত থাকিম আৰু আপোনালোকে চেষ্টা কৰিব মানে ৰিটাৰ্ণ যেতিয়া হয় সোনকালে আপোনালোকে তললৈ আহি ঋষিকেশত যাতে সোনকালে পায়হি সেইটোৰ চেষ্টা কৰিব, কাৰণ তাতে বহুত বেছিকৈ মানে লেণ্ডশ্লাইডিং হৈ থাকে। সেইকাৰণে মই আপোনালোকক কৈছোঁ। আৰু যদি আপোনালোকৰ কিবা সুধিব থাকে ফিল ফ্ৰী টু আস্ক মি ইন দ্য কমেণ্ট ছেকশ্যন। আৰু মই ৰিপ্লাই কৰিবৰ কাৰণে সকলোৱে ৰিপ্লাই কৰোঁ মই, আৰু যিহেতু মোৰ বেছি কমেণ্ট নাহে সেইকাৰণে। এনিৱেজ থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। মহাদেৱে আপোনালোক সকলোকে কৃপা কৰক আৰু সকলোৰে যাতে মংগল হওক তাৰে কামনাৰে ভিডিঅ'টো ইয়াতে মই এণ্ড কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' টিল দিছ এণ্ড। বাই বাই।